সকলোকে স্বাগতম জানাইছো আজি ৰাজ্যৰ লাখ লাখ মুছলমানে কপালে ৰাজ্যৰ অমানৱীয় উচ্ছেদ আৰু উচ্ছেদিতক আচলতে পুনৰ সংস্থাপনৰ দাবীৰে আমছুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আজি লাখ লাখ মুছলমান লোকে আৰু তাৰ মাজতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমছুৰ সভাত মানুহ হ'ব পাৰে কিন্তু আমি যেটো ভাবিছো হেইটো আমি কৰিবে আমছুৰে যদি হুলস্থুল কৰে আৰু দুটা উচ্ছেদ বেছিকৈ হ'ব বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোকক যিসকল বড়ো মিচিং লোক আছে তেওঁলোকে ভূমিপত্ৰ পোৱাৰ যোগ্য বুলি এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া মুছলমানসকলৰ বাবে চৰত ভূমি দি থোৱা আছে আৰু যিমানে বিজেপি সমালোচনা কৰিব তেওঁলোকে মানুহক বেয়া পাব বুলি এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমছুৰ সভাত মানুহ হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি কৈছো হেইটো কৰিমে আমছে হুলস্থুল কৰিলে দুটা উচ্ছেদ বেছিকৈ হ'ব সংখ্যালঘু অঞ্চলত উচ্ছেদ চলোৱা নাই মিয়া মুছলমানকহে কৰা হৈছে উচ্ছেদ আৰু যি মিয়া মুছলমানে বনাঞ্চল ভিজিআৰ পিজিআৰত সোমাইছে তাকে আচলতে কৰা হৈছে উচ্ছেদ বুলি এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু চৰৰ ভূমিত যোৱা নাই এই সকল লোক আমছুৰ প্ৰতিবাদক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যেহেতু ৰাজ্যৰ লাখ লাখ মুছলমানে কপাইছে ৰাজ্য অমানৱীয় উচ্ছেদ আৰু প্ৰতিবাদী আৰু অমানৱীয় উচ্ছেদ আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত আচলতে আমছুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে লাখ লাখ মুছলমান লোকে আৰু তাৰ পাছতে আমছুৰ সেই প্ৰতিবাদৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানে বিজেপি সমালোচনা কৰিব তেওঁলোকক মানুহে এতিয়া বেয়া পাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমছুৰ সভাত মানুহ হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি কৈছো হেতু কৰিমে আৰু আমছুৱে যদি হুলস্থুল কৰে তেন্তে দুটা উচ্ছেদ বেছিকৈ হ'ব বুলি এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিসকল বড়ো মিচিং লোক আছে তেওঁলোকক ভূমিপত্ৰ পোৱাৰ যোগ্য বুলিও তেওঁ মন্তব্য কৰিছে মিয়া মুছলমানসকলৰ বাবে চৰত ভূমি দি থোৱা আছে কিন্তু চৰৰ ভূমিত যোৱা নাই এই সকল মুছলমান লোক আৰু যিমানে বিজেপি সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব বুলি এতিয়া মন্তব্য কৰিছে আৰু যি মিয়া মুছলমানে বনাঞ্চল ভিজিআৰ পিজিআৰত সোমাইছে তাকে আচলতে কৰা হৈছে উচ্ছেদ আমছুৰ প্ৰতিবাদক লৈ এতিয়া এনেদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিহেতু আজি ৰাজ্যৰ লাখ লাখ মুছলমানে কপাইছে ৰাজ্য অমানৱীয় উচ্ছেদ আৰু উচ্ছেদিতক পুনৰ সংস্থাপন দিবলৈ আচলতে এনেদৰে আমছুৰ নেতৃত্বত কপাইছে ৰাজ্য হাজাৰ হাজাৰ আচলতে লাখ লাখ মুছলমান লোক ওলাই আহি আজি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যিমানে বিজেপি সমালোচনা কৰিব তেওঁলোকক এতিয়া মানুহে বেয়া পাব আৰু আমছুৰ সভাত মানুহ হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি ভাবিছো যেটো কৰিম বুলি কৈছো হেইটো কৰিমেই বুলি এতিয়া হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমছুৱে হুলস্থুল কৰিলে দুটা উচ্ছেদ বেছিকৈ হ'ব বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে তেওঁ যিসকল বড়ো মিচিং লোক আছে তেওঁলোকে ভূমিপত্ৰ পোৱাৰ যোগ্য হয় বুলি তেওঁ মন্তব্য কৰিছে মিয়া মুছলমানসকলৰ বাবে এতিয়া চৰত ভূমি দি থোৱা আছে কিন্তু চৰৰ ভূমিত এতিয়া যোৱা নাই এই সকল মুছলমান লোক মিয়া মুছলমানসকলৰ বাবে চৰত যেহেতু ভূমি দি থোৱা আছে বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু চৰৰ ভূমিত যোৱা নাই এই সকল মিয়া মুছলমানসকল আৰু যি ভূমি আচলতে মুছলমানে বনাঞ্চল ভিজিআৰ পিজিআৰত সোমাইছে যি মিয়া মুছলমানে বনাঞ্চল ভিজিআৰ পিজিআৰত সোমাইছে তাকে এতিয়া কৰা হৈছে উচ্ছেদ সংখ্যালঘু অঞ্চলত উচ্ছেদ চলোৱা নাই মিয়া মুছলমানকহে কৰা হৈছে উচ্ছেদ বুলি এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমছুৰ সভাত মানুহ হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি কৈছো হেইটো কৰিমেই আমছুৱে হুলস্থুল কৰিলে দুটা উচ্ছেদ বেছিকৈ হ'ব বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু আজি ৰাজ্যৰ লাখ লাখ মুছলমান লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে অমানৱীয় উচ্ছেদ আৰু উচ্ছেদক পুনৰ সংস্থাপনৰ দাবীত আচলতে আমছুৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া লাখ লাখ মুছলমান লোকে আৰু তাৰ মাজতে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
সংখ্যালঘু অঞ্চলত উচ্ছেদ চলোৱা নাই, মিয়া মুছলমানকহে কৰা হৈছে উচ্ছেদ। আৰু যি মিয়া মুছলমানে বনাঞ্চল ভিজিআৰ পিজিআৰত সোমাইছে তাকে আচলতে কৰা হৈছে উচ্ছেদ। আৰু মিয়া মুছলমানসকলৰ বাবে চৰত ভূমি দি থোৱা আছে বুলি এতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে, কিন্তু চৰৰ ভূমিত এতিয়া যোৱা নাই এইসকল লোক। তাকে লৈ এতিয়া মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ ওচৰত সেই মন্তব্য আছে, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো। আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছো কৰিমেই। আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমাই। আমাৰ কৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকে সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকে সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকে হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমচুৰ ৰেজল্ট গভৰ্ণমেণ্টে আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাৰ আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম থিয়, কি অসুবিধা আছে? স্যার বিজেপিৰ কমিটমেন্ট আছিলে স্যার, তাৰ জৰিয়তে হিন্দু বাংলাদেশী স্যার নাগৰিকত্ব দিয়াটো, কিন্তু আছুৱে এতিয়া স্যার প্ৰটেষ্ট কৰি আছে। চাওক, আছুৱে প্ৰটেষ্টটো কৰিছে, আছুৱে সুপ্ৰিম কোৰ্টত কেছো দিছে। গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব। গতিকে কোনোবাই আন্দোলন কৰাটো মই বাধা নিদিওঁ, কিন্তু কাখন এখন আইন হয়। আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে, অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে। আমি এইবিলাকত ইণ্টাৰেষ্ট মই লোৱা নাই। মোৰ এতিয়া ইণ্টাৰেষ্ট এভিকশ্যনত আছে, অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে। গতিকে মোৰ এতিয়া ইণ্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে। নেশ্যনেল লেভেলত চৰ্চা হৈ আছে, ৰাহুল গান্ধী বিধিগতভাৱে নিৰ্বাচন আয়োগক অভিযোগ কৰিব লাগিছিল ভোট চুৰি সন্দৰ্ভত, কিন্তু নকৰাৰ কাৰণে ৰাহুল গান্ধী আপোনালোকে নিজেই জানে যে আমাৰ অসমত এখন চৰত হওক, বিভিন্ন জেগাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে। নিজৰ নাম নাকাটে, বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে। আকৌ 100% তাত ভোটিঙো হয়। গতিকে SIR আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব, তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব। কিন্তু ৰাহুল গান্ধী আকৌ SIRৰ বিৰোধিতা কৰে। গতিকে তেওঁক কি লাগে তেওঁ নিজেও স্পষ্ট নহয়। তেওঁতো ইলেকশ্যন কমিশ্যনক গৈ ক'ব লাগে যে ভোটাৰ তালিকা সংশোধন কৰক, নামৰ লগত আধাৰ নম্বৰটো লগাই দিয়ক, যাতে দুটা মানুহে দুই জায়গাত ভোট দিব নোৱাৰে। তেওঁৰ সেইটোত ইণ্টাৰেষ্ট নাই। তেওঁ খালি নিৰ্দিষ্ট মানুহ কিছুমানৰ নাম লৈ তেওঁ দেখুৱাই আছে। আৰু যদি তেনেকুৱাই ভোটাৰ লিষ্ট বেয়া, হিমাচলত তুমি কেনেকে জিকিলা, কৰ্ণাটকত তুমি কেনেকে জিকিলা, তেলেংগানাত কেনেকে জিকিলা, তুমি জিকিলে ভাল। ইমান দিন EVM কৰি চলিলে, এতিয়া EVMৰ গুলিটো নুফুটাৰ কাৰণে এতিয়া নতুন গুলি এটা লৈছে। আৰু হিন্দী মেচৰ চাওক, BTCত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছো? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুত্ৰাৰী শেষে হোৱা নাই।
যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে, তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন। অসমত পাত্তা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ। গতিকে চব বস্তুৰ ছিকুৱেঞ্চ আছে, প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব। এইটো ইমোশ্যন আৰু আৱেগৰ কাম নহয়। মই এটা কথা কৈছো যে কাউন্সিল বনালেও ভোট নিদিয়ে, কাউন্সিল নবনালেও ভোট নিদিয়ে, মানুহে ভাল পালেও ভোট দিব।